নমস্কাৰ আজি আহিছো ৰেংবেং আৰু যেহেতু শাওন মাহ বলবম যেহেতু ইয়াতে বহুত বলবমৰ ভক্তসকল মহাদেৱৰ ভক্তসকলে ইয়াতে আহি পূজা সেৱা কৰে আৰু আপোনালোকে দেখা পাব আপোনাৰ সৰু পথাৰৰ পৰা মদাৰতলি সৰু পথাৰৰ পৰা গাড়ীৰ এনেকুৱা লানি নিচিঙা প্ৰকাণ্ড খাৰী মানে কি কম কিছুমান মানুহ এনেকুৱা মানুহ মই লগ পালো যিবিলাক মানুহে কান্দি পেলাইছে তাৰ মানে এগৰাকী মানুহ মই লগ পালো তেওঁলোক যাব তেজপুৰ কিন্তু ইয়াত প্ৰায় তেওঁলোকে 8 মান বজাৰ পৰা প্ৰায় 11 মান বজালৈকে 3 ঘণ্টামান মাত্ৰ আধা কিলোমিটাৰহে তেওঁলোকে পাৰ হৈছে মাত্ৰ 3টা ঘণ্টাত আৰু তেওঁলোকে এইখিনি জায়গা পাৰ হৈ তেওঁলোকে যাব লাগিব তেজপুৰ আৰু তেজপুৰত তেওঁলোকৰ বৰ ডাঙৰ এটা কাম আছে অলপ মানুহ পেচেণ্ট আছে বুলি ক'লে আৰু তেওঁলোকে কান্দি পেলাইছে এই ভিৰৰ পৰা তেওঁলোকে কেনেকৈ ওলাব আৰু যিসকল ট্ৰাফিক পুলিচ আছিল ইয়াত যিসকলে এই যানজঁটৰ ব্যৱস্থাখিনিৰ পৰা নিৰাময় কৰাৰ কাৰণে যিসকল পুলিচ বিষয়া আছিল তেওঁলোকৰ লগত কথা পাতিলে কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ কোনো ব্যৱস্থাই নাই মানে কেনেকৈ ওলাই যাব ইমান যানজঁট আজি এইটো এটা বহুত ডাঙৰ মানে প্ৰবলেম হৈছে কিন্তু আৰু মই এই ভিডিঅ'টোৰ যোগেদি মই সেইসকল ব্যক্তিক মই অনুৰোধ কৰিম যাতে এই শাওনৰ এই দেওবাৰকেইটাত আপোনালোকৰ যদি একদম বিশেষ কাম নাথাকে এই ৰোডটোত মানে ৰেংবেঙৰ পৰা আদি কৰি এই যে নগাঁও পথটোত আপোনালোকে মানে যদি বিশেষ কাম নাথাকে গাড়ী লৈ 4 চকীয়া লৈ আপোনালোকে নাহিবই কাৰণ এইটো কাৰণে কৈছোঁ কাৰণ ইয়াত আহিলে আপোনালোকে জমৰ যাতনা ভোগ কৰিব লাগিব ইয়াত সব বস্তু ঠিকই আছে কিন্তু এই যে সমস্যাটো এইটো আজিৰ নহয় এইটো বছৰ ধৰি সমস্যাটো হৈ আছে আৰু এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে বা কি লৈছে প্ৰশাসনে গম নাপাওঁ কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ আজিলৈকে মানুহে পোৱা নাই যিসকলে ধৰি লওক ৰাতিপুৱা ওলাই গৈছে বা সন্ধিয়া তেওঁলোকে ঘৰমুৱা হৈছে তেওঁলোকে এই যানজঁটত এনেকৈ সোমাইছে কিছুমান মানুহে একদম মানে কান্দি ঘৰ যাব লগা হৈছে বা কান্দি পেলাব লগা অৱস্থা হৈছে আৰু এই সমস্যাটো সেইসকল ব্যক্তিয়েহে বুজি পাব যিসকলে এই যানজঁটৰ ভিতৰত এবাৰ সোমাই গ'ল এনেকুৱা মানুহ মই লগ পালোঁ তেওঁলোকৰ মানে কি হৈছে আপোনাৰ পেট্ৰল কম আছিলে এনেকুৱা মানুহ মই লগ পাইছিলোঁ যিসকলৰ গাড়ী এবাৰ ষ্টাৰ্ট দিলে আকৌ এবাৰ ষ্টাৰ্ট দিয়াৰ তেওঁলোকৰ গাড়ী কিছুমান প্ৰব্লেম আছিলে বাৰে ষ্টাৰ্ট দি থকাটো প্ৰব্লেম হৈছিলে এনেকুৱা হাজাৰটা প্ৰব্লেম লৈ এই লাইনটোত মানুহসকল ৰখি আছিল আৰু যিহেতু ৰাস্তাৰ সিটো চাইডে গোটেইটো মানে ভক্তসকলৰ কাৰণে ব্লক কৰি দিয়া হৈছিলে মেলা এখন লাগে ইয়াত বহুত ডাঙৰ মেলা এখন লাগে ভক্তসকল ইয়ালৈ আহে ময়ো কৰোঁ বা যিসকল ভক্তসকল আহে শাওন মাহত শ্ৰদ্ধা ভক্তি আমাৰো আছে কিন্তু সেইসকল ব্যক্তিক সেইসকল মানুহক অশান্তি কৰি তেওঁলোকক কষ্ট দি এইটো বেয়া কথা বুলি মই ভাবোঁ আৰু খুব সোনকালে এই শাওনৰ মাহটো প্ৰতি বছৰে শাওনৰ মাহটো যিহেতু এই সমস্যাটোৰ সন্মুখীন ৰাইজসকল হ'ব লগা হৈছে তাৰ কাৰণে ইয়াৰ পৰিত্ৰাণৰ এটা ব্যৱস্থা কৰিব লাগে যাতে অধিক সংখ্যক ইয়াতে যান বাহনৰ আৰক্ষী মোতায়ন কৰিব লাগে যাতে যাত্ৰীসকলে যাতে ৰাইজে ইয়াত কোনো অসুবিধাৰ সৃষ্টি নহয় তেনেকুৱা এটা যদি তেওঁলোকে এটা মানে সিদ্ধান্ত গ্ৰহণ কৰে মই ভাবোঁ ৰাইজ উপকৃত হ'ব ধন্যবাদ